Hello everyone. আজি আমি এটা নতুন এটা ইনিশিয়েটিভ আৰম্ভ কৰিছো। সেই ইনিশিয়েটিভৰ নাম হ'ল এনালাইসিস অফ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ্স। তো আমি বহুত ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন পাই আহিছো যে স্যাৰ আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কৰিলে কি লাভ হ'ব, আমি কেনেকৈ এনালাইসিস কৰিম বা এনালাইসিস কৰিলে কেনেকৈ লাভ হ'ব পাৰে। তো এই গোটেইখিনি কোৱেশ্চনছ আমি বাৰে বাৰে পাই আহিছো। সো টুডে আমি কি কৰিব বিচাৰিছো যে আমি এটা ইনিশিয়েটিভ আৰম্ভ কৰিছো টু ডিল উইথ দোজ কোৱেশ্চনছ by analyzing some of the questions from UPSC previous year question papers ঠিক আছে। তো এতিয়া আমি প্ৰথমতে বুজিব লাগিব যে previous year question paper analysis কৰিলে আমাৰ কি লাভ হ'ব ঠিক আছে। সো প্ৰথমতে আমি কি গম পাম যে সেই সময়ত যোনখিনি ইম্পৰ্টেন্ট টপিকস নিউজত থাকে সেই নিউজৰ ওপৰত বেস কৰি মেলি সিলেবাসৰ লগত স্ট্যাটিক টপিকসৰ লগত সেইখিনি টপিকক জয়েন কৰা হয়, সেই টপিকসৰ পৰা কি কৰা কোৱেশ্চনবোৰ ফ্ৰেম কৰা হয়। দিস ইজ দ্য ফাৰ্স্ট পইণ্ট ইউ উইল আন্ডাৰস্ট্যান্ড by analyzing the previous year question paper. Secondly আমি কি বুজিব সক্ষম হম যে সেকেন্ডলি আমি বুজিম যে এক্সামিনাৰে আমাৰ পৰা কি এক্সপেক্ট কৰে যে আমি কোড ভুল কৰো। সেই এক্সামিনাৰজনে গম পায় যে most of the students will repeat the mistake in the same instance, মানে যত সবৰে বেছিভাগ ষ্টুডেন্টছৰ একে জায়গাতে ভুল হয় ঠিক আছে। তো সেইখিনি আমি কথা previous year question paper analysis কৰিলে আমি গম পাম। তো these are the important aspects যাৰ কাৰণে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ্স কিনি এনালাইজ কৰাটো আমাৰ কাৰণে বহুত উপযোগী। তো আমি আজি অকল 5টা কোৱেশ্চনছ এনালাইসিস কৰিব চেষ্টা কৰিম সো দ্যাট ইউ উইল হ্যাভ এ বেটাৰ আন্ডাৰষ্টেণ্ডিং যে আমি সলভ কৰিলে কি বেনিফিট পাম। সো লেটস কন্টিনিউ উইথ দ্য এনালাইসিস অফ সাম কোৱেশ্চনছ। তো আজি আমি এতিয়া প্ৰথম কোৱেশ্চন এনালাইসিস কৰিব চেষ্টা কৰিম যে প্ৰথম কোৱেশ্চনত কি লিখা আছে আজি which of the following statements correctly describe the fourth schedule আমাক সুধিছে fourth schedule of the constitution of India। তো এই কোৱেশ্চনটো সলভ কৰিব কাৰণে we have got four options, out of the four options one of the options is correct ঠিক আছে। তো this is a very relatively easy question, ইয়াত আমি বেছিকৈ এনালাইসিস কৰিবলৈ একো বিশেষ নাই। তো ইয়াৰ আনসাৰটো আমি যদি analysis কৰিমলি কি পাম যে answer is the fourth option, that it allocates seats in the council of states ঠিক আছে। তো কথাটো হল আমি ইয়াত ৰখিলে নহব, we have to analyze this question যে আমি তো এতিয়ালৈকে সলভ হে কৰিলো। এনালাইসিস কৰিলে কি কৰিব লাগিব যে ইয়াৰ পাছত কিবা প্ৰবাবিলিটি আছে নেকি, ইয়াৰ পৰা আমি কাৰেণ্টৰ লগত কিবা আমি কানেকশন কৰিব পাৰিম নেকি। তো সেই কানেকশনটো এস্টাবলিশ কৰিব কাৰণে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো সলভ কৰো ঠিক আছে। তো সোৱা প্ৰথমতে আমি কি কৰিব পাৰো যে এলোকেশন অফ সিটস টু কিহৰ ওপৰত হয়, পপুলেশনৰ বেসিছত হয় ঠিক আছে। পপুলেশনৰ ভিত্তিত দ্য এলোকেশন অফ সিটস কৰা হয় ঠিক আছে। আৰু পপুলেশনটো বৰ্তমান 1971 সেন্সাসৰ ওপৰত কৰা হয় ঠিক আছে। তো এই এক্সাৰসাইজটোক আমি কি বুলি কওঁ ডিলিমিটেশন বুলি কওঁ। এতিয়া সোৱা ৰিসেন্টলি আমি কি পাইছো যে নিউজত ডিলিমিটেশনৰ কথা চলি আছে। তো সি ফ্ৰম দিস কোৱেশ্চন উই ক্যান অ্যাৰাইভ এট দ্য কনসেপ্ট অফ ডিলিমিটেশন। So this is how analysis of previous year question papers should be done so that you can arrive at new concepts from a given question. So this is how you should make a connection between the previous year question paper aru je bortoman ki issue choli ase, this is how apunaloke connection to establish koribo pare thik ase। yat baki bur questions ami jodi sabo bisaro options bu ami jodi check koribo chesta karo je it contains the languages listed in the constitution। তো এটো কোনটো শিডিউলত হয় আমি ৰিভিজন কৰিব পাৰিম। ফৰ এক্সাম্পল ল্যাঙ্গুৱেজ কোড আছে, ইট ইজ ইন দ্য 8th শিডিউল ঠিক আছে। সো সিমিলারলি বাকিবোৰ অপশন যদি কিবা আছে ইম্পৰ্টেন্ট আমি এনালাইসিস কৰি মেলি সেই অপশনটোক আমি ষ্টাডি কৰিব চেষ্টা কৰিম। বৰ্তমান ক্ষেত্ৰত আমাৰ বাকি কিটা অপশনত ইমান ইম্পৰ্টেন্ট একো নাই, তো একাৰণে আমি অপশন নম্বৰ 2 আৰু অপশন নম্বৰ 4 টো এনালাইসিস কৰি মেলি উই ৰিচ টু এ ফলোইং কনক্লুশন। তো দিস ইজ ওয়ান অফ দ্য কোৱেশ্চনস by which we arrived at the concept of delimitation ঠিক তেনেদৰে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ। this is one of the important questions ঠিক আছে। ইয়াত আমাক সুধিছে ডিভিজন অফ পাৱাৰ্ছৰ ওপৰত কোৱেশ্চনটো আছে। তো ডিভিজন অফ পাৱাৰ্ছ আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট বিকজ ইণ্ডিয়া কি হয়, ইণ্ডিয়া হেজ এ ফেডাৰেল কনষ্টিটিউচন। তো ফেডাৰেল কনষ্টিটিউচন মানে কি হয় ষ্টেটছ আৰু চেণ্ট্ৰেলৰ পাৱাৰ্ছখিনি ডিমাৰ্কেট কৰা হৈছে। তো সেই কাৰণে এই কোৱেশ্চনটো সোধা গৈছে যে কোৱেশ্চনটোত কি আছে যে which of the matters on which a constitutional amendment is possible only এক সোৱা এই only to ইয়াত আমি ফোকাস কৰিব লাগিব বিকজ কৈছে যে ইয়াৰ ভিতৰত কোন গিটা অপশনছত amendment কৰোতে আমাক
ষ্টেটৰ ৰেটিফিকেশ্যনৰ দৰকাৰ হ'ব ঠিক আছে তো আমাক ষ্টেটৰ ৰেটিফিকেশ্যন দৰকাৰ ক'ত হয় DOP মানে ডিভিজন অফ পাৱাৰ্ছত আমাৰ কি হয় we need the ratification of not less than 1/2 of the states so that is one of the important concept তোমালোকে নিজৰ মনত আনিব লাগিব যেটা তুমি এই কোৱেশ্চনটো সলভ কৰিবলৈ যাবা ঠিক আছে তো যদি তোমালোকে DOP পঢ়িছা তাত কি পাও যে DOP প্ৰথম যোনটো আমাৰ পইণ্টটো মেনশন আছে যে ইলেকশন অফ দা প্ৰেসিডেন্ট যেতিয়া হয় সেই প্ৰভিজনছ খিনিত যদি আমি কিবা এটা চেঞ্জ আনিব বিচাৰো তো সেই চেঞ্জ অকল পাৰ্লিয়ামেন্টে নিজাববীয়াকৈ আনিব নোৱাৰে সেই চেঞ্জটো আনিব কাৰণে ষ্টেটছৰ ৰেটিফিকেশ্যনৰ দৰকাৰ ঠিক আছে তো সেই কাৰণে কি হ'ব আমাৰ অপচন 1 টু এই ক্ষেত্ৰত কাৰেক্ট আছে তো নেক্সট আছে ৰিপ্ৰেজেন্টেশন অফ ষ্টেটছ ইন পাৰ্লিয়ামেন্ট যে দিস ইজ অলসো কি এটো আমাৰ ফোর্থ শিডিউলো হয় আৰু ফার্স্ট শিডিউলো হয় তাত আমাৰ ৰিপ্ৰেজেন্টেশন অফ ষ্টেটছ আছে তো এই অপচনটো কি হয় চেঞ্জ কৰোতে আমাক লাগে we need the ratification of not less than 1/2 of the states ঠিক আছে এই নেক্সট আছে 7th শিডিউল তো 7th শিডিউল মানে কি হয় ইউনিয়ন লিস্ট স্টেট লিস্ট আৰু কনকারেন্ট লিস্ট তো এইখিনি যদি আমি চেঞ্জ আনিব বিচাৰো উইথ এইখিনি 7th শিডিউল যদি আমি চেঞ্জ আনিব বিচাৰো পাৰ্লিয়ামেন্টে অকলে চেঞ্জ আনিব নোৱাৰে ঠিক আছে ইয়াত যদি চেঞ্জ আনিব বিচাৰে we need the ratification of the states এতিয়া সোয়া fourth option abolition of the legislative council in a state তো সোয়া যেটি আমি legislative council পঢ়ো we know that council abolish কৰা সময়ত কি হয় অকল যেতিয়া প্ৰসেসটো ইনিশিয়েট হয় তেতিয়াহে অকল স্টেটে তোমাৰ প্ৰসেসটো ইনিশিয়েট কৰে ৰিকুৱেষ্ট কৰে পাৰ্লিয়ামেন্টক যে আমাক বিধান পৰিষদৰ দৰকাৰ কিন্তু যেতিয়া এবলিশ কৰা সময়ত হয় তেতিয়া ষ্টেটৰ ৰোলটো নাথাকে পাৰ্লিয়ামেন্টে এবলিশ কৰিব পাৰে তো সেই কাৰণে কি হ'ব এই অপচনটো ইনকাৰেক্ট হৈ যাব তো ইন দিস কেস যদি আমি ফোর্থ অপচনটো অতৰাই দিও বিকজ দিস ইজ ইনকাৰেক্ট সোয়া 4 4 4 তিনটা গুছি গল বিকজ ফোর্থ অপচনটো ইনকাৰেক্ট হয় তো যদি আমি বাকি কিটা গম না পাও the answer can be correct ঠিক আছে this is called the process of elimination যে তুমি এলিমিনেট কৰি মেলিও কি কৰিব পাৰা আনসারটো উলিয়াব পাৰা ফৰ এক্সাম্পল এই কোৱেশ্চনটো সলভ কৰোতে যদি বলে তুমি ভাবা পয়েন্ট নাম্বার 1 গম নোপোৱা পয়েন্ট নাম্বার 2 তুমি গম নোপোৱা আৰু পয়েন্ট নাম্বার 3 তোমাৰ একো আইডিয়া নাই বাট তুমি জানা যে পয়েন্ট নাম্বার 4 ভুল হয় তো সব পয়েন্ট নাম্বার 4 মানে কি অপশন বি আছে সি আছে আৰু ডি আছে তো এখানে আমি তো এলিমিনেট কৰিলো বাকি থাকিল কি এ সো আনসার হৈ যাব এ তো এনেকৈ আমি কি কৰিব পাৰো এলিমিনেশনৰ পদ্ধতি ইউজ কৰি মেলি আমি আনসার we can develop the answer ঠিক আছে this is one of the questions next question যদি আমি যাও this is one of the important questions to important নহয় concept to important concept to কি concept to হল the concept of extra constitutional body ঠিক আছে ইয়াত যে লিখা আছে extra constitutional এতিয়া সোয়া extra constitutional মানে illegal নেকি obviously illegal নহয় extra constitutional মানে কি হয় outside the constitution তো সোয়া কিছুমান বস্তু কি থাকে সংবিধানত থাকে এটো হল constitutional ঠিক আছে আৰু কিছুমান বস্তু কি থাকে কনস্টিটিউশনৰ বাহিৰত থাকে তাক আমি কম extra constitutional এতিয়া সোয়া কি থাকিব পাৰে extra constitutional can be of two types এটা হ'ব পাৰে statutory আৰু এটা হ'ব পাৰে just executive ঠিক আছে তো স্ট্যাটুটরি মানে কি পার্লামেন্টে এটা ল পাস কৰি মেলি হে বডিটো কনস্টিটিউট কৰিছে ফৰ এক্সাম্পল যদি আমি ন্যাশনাল হিউম্যান রাইট কমিশন যদি লওঁ তো ন্যাশনাল হিউম্যান রাইট কমিশন কেনে ক্ৰিয়েট হৈছে থ্ৰু দি NHRC Act of 1992 সিমিলারলি এই জোনাল কাউন্সিলস যে লিখা আছে তো জোনাল কাউন্সিলস কি হয় হে জোনাল কাউন্সিলবোৰ সংবিধানত মেনশন নাই কোত মেনশন আছে দে আর ইন দ্য স্টেট রিঅর্গানাইজেশন অ্যাক্ট তো আমি কি দেখিছো যে জোনাল কাউন্সিল যি হয় সংবিধানত নাই কোত আছে স্টেট রিঅর্গানাইজেশন অ্যাক্ট 1956 অর 56 এ দি জোনাল কাউন্সিলস বোৰ ক্ৰিয়েট কৰা হৈছে ঠিক আছে তো এখানে আমি কি গম পালো যে জোনাল কাউন্সিল ইজ নট এ কনস্টিটিউশনাল বডি এটো কি হয় এক্সট্রা কনস্টিটিউশনাল কি হয় স্ট্যাটুটরি বডি হয় ঠিক আছে এতিয়া যদি মোক খুদা যে স্যার এক্সিকিউটিভ এক্সাম্পল কি হয় এক্সিকিউটিভ বডি তো ফর एग्जांपल CBI
তো CBI is a executive body ঠিক আছে নীতি আয়োগ তো নীতি আয়োগ কি হয় it is a executive body which can also be called as extra constitutional body তো constitutional এফালে হল extra constitutional এফালে হল extra constitutional দুটা পার্ট থাকিব পাৰে statutory and executive statutory মানে হল পার্লামেন্টে যোনবোৰ বডি কিবা এটা এক্ট যদি বনাইছে that is statutory and if a body is created without an act of parliament that is called an executive body then CBI এর লগত কি আছে there is no corresponding act by which CBI is created ঠিক আছে তো হেবোৰ আমি কোন executive body এতিয়া আমি কনসেপ্টটো বুজা পাছত যদি কোৱেশ্চনটো অ্যাটেম্প কৰিব চেষ্টা কৰো তেন্তে লেটস মুভ টু অ্যাটেম্প দা কোৱেশ্চন তো আমি গম পালো যে এক্সট্ৰা কনস্টিটিউশনাল বডি কি হয় কনস্টিটিউশনাল বডি কি হয় তো যোনবোৰ বডি নাম সংবিধানত উল্লেখ নাই হিয়তি কি হ'ব দে উইল বিকাম এক্সট্ৰা কনস্টিটিউশনাল বডি ঠিক আছে তো আমি জানো যে ইন্টার স্টেট কাউন্সিল কি হয় ইট ইজ মেনশন ইন দা কনস্টিটিউশন ইন আর্টিকেল 263 তো ইন্টার স্টেট কাউন্সিল কি হয় ইট ইজ এ কনস্টিটিউশনাল বডি বিকজ আমি গম পাওঁ আর্টিকেল 263 উল্লেখ আছে তো অপশন 4 যত হ'ব সেই অপশনটো এটো শুদ্ধ হ'ব নোৱাৰে এখানে এটো কাটি দিলো আৰু এটো কাটি দিলো তো বাকি থাকিল 1 2 and 3 আৰু 1 and 2 তো সো দুটা অপশনতে কি আছে 1 and 2 কমন আছে মানে 1 and 2 তো মানে আনসার হয় তো আমি জাস্ট চেক কৰিব লাগিব যে 3 এক্সট্রা কনস্টিটিউশনাল বডি হয় না নহয় তো সো জোনাল কাউন্সিলস মই অলপ আগতে ডিসকাস কৰিছিলো যে জোনাল কাউন্সিলস were created out of state reorganization act তো act আহাল হলে কি হৈ গল ইট ইজ এ statutory body ঠিক আছে তো সংবিধানিক নহয় ঠিকানে কি হৈ যাব অপশন 2 1 2 and 3 তো সো এই অপশনটো ডিল কৰোতে দেখিছানে ইয়াতো 1 and 2 আছে ইয়াতো 1 and 2 আছে তো obviously আমি 1 and 2 কারেক্ট বুলি গম পালো এনালাইসিস কি কৰিব লাগিব অকল অপশন 3 টো যদি আমি গম পাও যে অপশন 3 টো আনসার আহিব না নাহে তেন্তে আমি ইজিলি এই আনসারটো সলভ কৰিব পাৰিম দিস ইজ হাউ ইউ শুড প্রসিড উইথ দ্য কোয়েশ্চনস ঠিক আছে নেক্সট কোয়েশ্চনলৈ যাও আমি এটা এই কোয়েশ্চনটো সোয়া কি লিখা আছে which of the statement is not explicitly mentioned in the constitution যে সংবিধানত explicitly মানে কি যে সংবিধানত এই স্টেটমেন্টটো লিখা আছে না নাই হেতুৱে হলিছে কোয়েশ্চনত ঠিক আছে তো ইন দিস কেস সো প্ৰথম স্টেটমেন্টটো কি লিখা আছে the finance minister is to be a member of the lower house ঠিক আছে কৈছে যে ফাইনান্স মিনিষ্টাৰ লোৱাৰ হাউসৰ মেম্বাৰ হ'বই লাগিব বুলি কৈছে লোৱাৰ হাউস মানে কি লোকসভা যদি তুমি এটা বৰ্তমান এক্সাম্পল চোৱা নিৰ্মলা সীতাৰমণ ফাইনান্স মিনিষ্টাৰ অফ ইণ্ডিয়া তেওঁ কোন হাউসৰ মেম্বাৰ she is an MP from the Rajya Sabha তো obviously আমি স্টেটমেন্টটো 1 টো আমি ক্যান্সেল কৰি দিব পাৰিম সোয়া কেতিয়াবা কি হয় নহয় when you try to solve a question তোমালোকে এক্সাম্পল এটা ভাবি মেলিও সেই অপশনটো এলিমিনেট কৰিব পাৰা যদি তোমাৰ কিবা কনফিউজন হৈছে তো মই এই ক্ষেত্ৰত কি কৰিলো মই ফাইনান্স মিনিষ্টাৰ এক্সাম্পল ললো নিৰ্মলা সীতাৰমণ তেখেত কি হয় তেখেত she is a member of Rajya Sabha তো Rajya Sabhaৰ মেম্বাৰ হৈও কি হৈছে ফাইনান্স মিনিষ্টাৰ হ'ব পাৰিছে মানে অপশন 1 টো কি হ'ব ইট উইল বি ইনকারেক্ট তো সেই অপশনটো কি হল আমি এলিমিনেট কৰিব পাৰিলো তে নেক্সট তো চাও the prime minister has to resign if he loses the majority in the lower house ঠিক আছে এই স্টেটমেন্টটো আমি স্টার মার্ক মাৰি থৈ দিছো তে লেটস study the next statements all sections of India are to be represented in the council of ministers মানে আমাক কি কৈছে যে council of ministers কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত ঠিক আছে কি কৈছে all sections of India মানে ভাৰতবৰ্ষৰ গোটেইখিনি sections খিনি কি হ'ব লাগে ৰিপ্ৰেজেন্ট হ'ব লাগিব তো এটো পসিবল নহয় ঠিক আছে ইট ইজ নট পসিবল তো এই অপশনটো আমি কি কৰিব পাৰো এলিমিনেট কৰিব পাৰো বিকজ all sections of India মানে ভাৰতবৰ্ষৰ যিমানখিনি sections আছে তো এইটো অপশনটো আমি ইজিলি এলিমিনেট কৰিব পাৰো ঠিক আছে এতিয়া সোয়া ফোর্থ অপশনটো যদি আমি যাও if both the president and the vice president demit office মানে যদি অফিসটো তেওঁলোকে এৰি দিয়ে simultaneously মানে একেলগে before the end of tenure speaker of the lower house of the parliament will officiate as the president so this statement is directly from Lakshmikant একো ভাবিবলগীয়া নাই next কোন হয় যদি president আৰু vice president office demit কৰে the next person to take the charge is the chief justice of India so this statement can be easily eliminated তো বাকি থাকিল কি the prime minister has to resign if he loses the majority in the lower house ঠিক আছে তো এটা আমি কোৰ পৰা আনিছো this এতিয়া সোয়া ইয়াত আমি ৰখি দিলে নহব এতিয়া আমি গম পালো যে আনসাৰ ইজ 2 এতিয়া হল এনালাইসিস টু আৰম্ভ হল যে এই স্টেটমেন্টটো আমি কোৰ পৰা ডিৰাইভ কৰিবলৈ সক্ষম হৈছো তো সোয়া এই স্টেটমেন্টটো আমি পাইছো আৰ্টিকেল 75 ক্লজ 3
তাত কি লিখা আছে the council of ministers are collectively responsible to the Lok Sabha তো collectively responsible মানে কি যেতিয়ালৈকে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ লোকসভাত মেজৰিটি আছে তেতিয়ালৈকে তেওঁলোকৰ এক্সিষ্টেন্স আছে the moment they lose their majority in the Lok Sabha council of ministers have to resign from office তো এই স্টেটমেন্টটো সোৱা ইনডাইৰেক্টলি হেতুৱে কৈছে the prime minister has to resign তো prime minister কোন হয় he is the head of council of ministers তো সেই কাৰণে the prime minister has to resign if he loses the majority in the lower house মানে লোকসভা তো এই স্টেটমেন্ট আমি কোৰ পৰা ডিৰাইভ কৰিলো আৰ্টিকল 75 ক্লজ 3 পৰা আমি ডিৰাইভ কৰিবলৈ সক্ষম হৈছো তো যদিও ডাইৰেক্টলি মেনশন কৰা নাই কিন্তু আমি আৰ্টিকল 75 ক্লজ 3 পৰা এই কনসেপ্টটো আমি ডিৰাইভ কৰিবলৈ সক্ষম হৈছো দ্যাটস হোৱাই the answer is option number 2 যদিও এটো এক্সপ্লিসিটলি মেনশন নাই তথাপিও আমি আৰ্টিকল 75 পৰা এই স্টেটমেন্টটো ডিৰাইভ কৰিবলৈ সক্ষম হৈছো দ্যাট ইজ হোৱাই আমি কওঁ যে অপশনটো ৰখি গলে নহব এই অপশনটো এনালাইজ কৰাটো ইম্পৰ্টেন্ট তো সো এটা তুমি এই অপশনটো কোশ্চেনটো পৰা কি গম পালা যে আৰ্টিকল 75 ক্লজ 3 টো ইম্পৰ্টেন্ট হয় বুলি গম পালা তো তাৰ ওচৰে পাছৰে যোনবোৰ আৰ্টিকল আছে যেনেকৈ আৰ্টিকল 75 ক্লজ 1 কি হয় ক্লজ 4 কি হয় হেখিনি আৰ্টিকল আমি লগালগ পঢ়িবলৈ চেষ্টা কৰিব লাগে যাতে মেবি নেক্সট টাইম কোশ্চেন আৰ্টিকল 75 ক্লজ 4 ৰ ওপৰত বেস থাকিব পাৰে তো দিস ইজ হাউ তোমালোকে কোশ্চেনটো সোৱা পাছত এনালাইজ কৰাৰ পাছত সলভ কৰাৰ পাছত কেনেকৈ পঢ়িবা দ্যাট ইজ হাউ ইউ শুড ষ্টাডি ঠিক আছে তো লাষ্ট কোশ্চেন আমি ডিল কৰো আজি ক্লাছৰ So this is the question last question আমি to deal কৰিম তো এই কোশ্চেনত কি আছে লিস্ট 1 আৰু লিস্ট 2 ম্যাচ কৰিব কৈছে ঠিক আছে তো আমি ম্যাচ কৰিব চেষ্টা কৰিম ঠিক আছে তো সো আৰ্টিকল 16 ক্লজ 2 কি হয় আৰ্টিকল 16 ক্লজ 2 ডিলস উইথ আমি জানো ইট ডিলস উইথ পাবলিক এমপ্লয়মেন্ট ঠিক আছে তো যদি আমি লিস্ট 2 যদি পাবলিক এমপ্লয়মেন্ট বিচাৰো কোনটো অপচন আমি পাবলিক এমপ্লয়মেন্ট সোৱা discrimination হেখিনি তুমি গম নাপালে হ'ব যদি if you know that article 16 or 15 employment লগত deal কৰে you can search for the corresponding match in the list 2 কি আছে public employment ওপৰত আমি ট্রাই কৰিম ম্যাচ কৰিবৰ কাৰণে তো let's study the options প্ৰথম অপচন কি আছে কিবা property কথা কৈছে নহয় দুই নম্বৰ সোৱা public appointment no person can be discriminated against in the matter of public appointment on the ground of race religion or caste তো এই অপশনটো আমি কি কৰিব পাৰো ইয়াৰ পৰা ম্যাচ কৰি দিব পাৰো ঠিক আছে এতিয়া সোৱা আৰ্টিকল 29 ক্লজ 2 তো সোৱা এইখিনি আৰ্টিকলস অলপ তোমাক আইডিয়া থাকিব লাগিব উইদাউট এনি বেসিক আইডিয়া তুমি এই কোশ্চেনটো সলভ কৰিবৰ কাৰণে বা আমি এই কোশ্চেনটো সলভ কৰিবৰ কাৰণে পসিবল নহয় ঠিক আছে এতিয়া যদি আমি সেকেন্ড অপশনটো চাও আৰ্টিকল 29 ক্লজ 2 তো মেবি অলপ টান হ'ব পাৰে বিকজ আৰ্টিকল 29 ক্লজ 2 কাৰোবাৰ মনত নাথাকিব পাৰে তো এইকাৰণে আমি এইটো অলপ টাইমৰ কাৰণে ষ্টাৰ মাৰ্কাৰ দি থৈছো যদি আমি পাছতকে যদি বিচাৰিব পাৰো উই উইল ডিল উইথ সো আৰ্টিকল 30 কি হয় আৰ্টিকল 30 টক্স এবাউট মাইনৰিটি এডুকেশনাল ইনষ্টিটিউশনস তো সব কি ওয়ার্ড এটা আছে সেইকাৰণে এইটো মই সহজ বুলি কৈছো যে মাইনৰিটি এডুকেশনাল ইনষ্টিটিউশন এটা কিওয়াৰ্ড মই জানো তো যদি মই সেই কিওয়াৰ্ডটো এফালে বিচাৰি পাই যাও ঠিক আছে তেতিয়া আই ক্যান ইজিলি ম্যাচ দ্য অপশন তো সো ইয়াত লিখা আছে all minorities whether based on religion or language shall have to establish and administer এই সো কিওয়ার্ড তো মই ইয়াত পাই গলো এডুকেশনাল ইনষ্টিটিউশনস আৰু মাইনৰিটিজ ইয়াত মই পাই গলো তো মানে কি হল অপশন সি টু will be this option ঠিক আছে এতিয়া বাকি থাকিলে আৰ্টিকল 29 আৰু আৰ্টিকল 31 যেসো আৰ্টিকল 29 ও কি ডিল কৰে এডুকেশনাল ইনষ্টিটিউশনস এর ওপৰতে ডিল কৰে ঠিক আছে আৰু আৰ্টিকল 31 এ ডিল কৰে প্ৰপাৰ্টি ওপৰত তো তোমালোকে এটো ইয়াত প্ৰপাৰ্টি ইয়াৰ লগত ম্যাচ কৰিব পাৰা আৰু আৰ্টিকল 29 ক্লজ 2 ক্যান বি ব্ৰট হিয়াৰ ঠিক আছে এতিয়া সোৱা দিস ইজ দ্য সলভিং পাৰ্ট আমি ইয়াত সলভ কৰিলো ঠিক আছে এতিয়া আমি এনালাইসিস কৰিব লাগিব যে আৰ্টিকল 29 ক্লজ 2 কিবা ইম্পৰ্টেন্ট ওয়াৰ্ড আছে নেকি যোনটো এক্সামত আমাক এক্সামিনাৰে কিবা ট্ৰিক কৰিব পাৰে তো সোৱা ইয়াত কি কি আছে নরমালি আমাৰ কি থাকে গ্ৰাউন্ডস বোৰ ৰিলিজিয়ন ৰেস এবাৰ আকৌ ৰিপিট কৰিম নরমালি কি থাকে ৰিলিজিয়ন ৰেস কাষ্ট এই ল্যাঙ্গুৱেজ শব্দটো কিন্তু সোৱা আৰ্টিকল 14 15 16 এবোৰ তুমি ল্যাঙ্গুৱেজ ওয়ার্ডটো নোপোৱা এই ল্যাঙ্গুৱেজ ওয়ার্ডটো অকল আৰ্টিকল 29 ক্লজ 2 তে পোৱা যায় তো যদি তোমালোকে পঢ়োতে এই বস্তুৰ ওপৰত ফোকাস কৰা যে ল্যাঙ্গুৱেজ যোনটো ওয়ার্ড আছে যেটা ডিসক্রিমিনেশনৰ কথা কয়
তো এই ল্যাঙ্গুৱেজৰ ডিসক্ৰিমিনেশনৰ কথা আৰ্টিকল 29 ক্লজ 2 এ কথা কয় ঠিক আছে আৰ্টিকল 14 তুমি 15 16 তুমি বাকিবোৰ গ্ৰাউন্ডস পাবা কিবোৰ পাবা ৰিলিজন পাবা ৰেস পাবা কাষ্ট পাবা কিন্তু এই ল্যাঙ্গুৱেজ ওয়ার্ডটো তুমি নোপোৱা তো সো যদি তুমি অকল এটা কিওয়ার্ড গম পোৱা যে আৰ্টিকল 29 ত যোনটো গ্ৰাউন্ডস অফ ডিসক্ৰিমিনেশন আছে তাত ল্যাঙ্গুৱেজ ইনকৰ্পোৰেটেড আছে তেতিয়া আমি ইজিলি আৰ্টিকল 29 ক্লজ 2 ইয়াৰ লগত ম্যাচ কৰি দিব পাৰো তো হেকাৰণে যদি আমি পঢ়িম নহয় আমি পঢ়োতে কিওয়ার্ডস কিনি ফাইন কৰিবলৈ চেষ্টা কৰিব লাগে যেনেকৈ সো আৰ্টিকল 30 গুটিটো পঢ়িব নালাগে জাস্ট মাইনৰিটি এডুকেশনাল ইনষ্টিটিউশন যদি তোমাৰ মাথাত আছে ইমানখিনি নলেজ then you can match the corresponding point ঠিক আছে similarly article 29 clause 2 মই কি কলো যে যেতিয়া আমি পঢ়িম তেতিয়া আমি ফোকাস কৰিম যে তাত ল্যাঙ্গুৱেজ এক্সট্ৰা কে আছে বাকি যিমানবোৰ আৰ্টিকল আছে তাত ল্যাঙ্গুৱেজ মেনশন নাই ঠিক আছে similarly মই তোমাক কথা কৈছো article 23 24 পঢ়োতে তুমি এটা শব্দ পাবা ক্লাস এই ক্লাস ওয়ার্ডটো তুমি বাকি আৰ্টিকলত নোপোৱা তো সোৱা This is how you should study. The keywords kini identify koribole chesta koribo lagibo. Because swa prelims ki hoy? Prelims is objective type questions. Gote statement to dia thakibo tumi just identify koribo lage. To identify koribo karone ki hoy? We should always focus on keywords. Jeneke amra kolo article 23 24 ponte tumi ki paba class word to paba. 29 ponte language word to paba. So this is how you should focus while dealing with the questions. To enedore jodi ami বস্তুবোৰ সলভ কৰো ইট উইল হেল্প ইউ ইন সিকিউৰিং মোর মার্কস বেছি নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা তো খালি সলভ কৰিলে নহব এনালাইসিস কৰিব লাগিব যে আৰ্টিকল 29 ক্লজ 2 পঢ়োতে মই ল্যাঙ্গুৱেজ শব্দটোত ফোকাস কৰিব লাগিব যে বাকিবোৰ আৰ্টিকলত নাই ইয়াত আছে তো দিস ইজ হাউ ইউ শুড কন্টিনিউ your preparation by solving the previous year question paper আৰু আমি এই সিরিজটো আগন্তুক দিনলৈকে আগবঢ়াই থাকিম So this is our first class, introductory class. Ekhane ami olop purana questions choose korisilo, olop sahaj questions. Next class apor ami olop recent questions logot deal koribole chesta korim. Thank you everyone.